মাকৰ আশীৰ্বাদ চবচে ডাঙৰ আশীৰ্বাদ। মাৰ আশীৰ্বাদ থাকিলে আপোনাৰ যিমানেই ডাঙৰ বিপদ আহক একোৱেই নহয়, হয়নে? চাওক কিমান ধুনীয়াকৈ পোৱালিকেইটাক দিছে, কিমান ধুনীয়াকৈ মৰম চেনেহত নি আছে, সাহস দি আছে, সাহস যোগাই আছে। মাকৰ যেতিয়ালৈকে আশীৰ্বাদ থাকিব, যিমান ডাঙৰ বিপদ আহিলেও, যিমান ডাঙৰ পানী আহিলেও, বানপানী আহিলেও, যিমান সমস্যা আহিলেও একো নহয়। মাক লগত থাকিলে, সেইকাৰণে কয় যাৰ মাক থাকে তাৰ গোটেই পৃথিৱীখন থাকে, যাৰ মাক নাই পৃথিৱীখন অন্ধকাৰ হৈ যায়। তো মাকৰ সহায় সহযোগত মাকে সদায় ৰাস্তাটো দেখাই থাকে। মাকৰ হেল্পটো কিমান ডাঙৰ এটা সমস্যাত কেনেকৈ পাৰ কৰি আছে বাচ্ছাবিলাক, এই বস্তুটো বহুত মানুহে মাইণ্ড নকৰে। গতিকে মাকক সদায় মৰম কৰক, সন্মান কৰক। মাক লৈ পেলাই সদায় মৰম চেনেহত কেতিয়াও আঘাত দিব নালাগে। চাওক মাকৰ কাৰণে কিমান পোৱালিকেইটাক কিমান ধুনীয়াকৈ আগুৱাই লৈ গৈ আছে, কিমান ধাৰ পানী, কিমান পানীৰ মাজতে মানে পাৰ কৰিবলৈ চেষ্টা কৰি আছে। কিন্তু ঘূৰি যেনেকৈ হওক মাক আছে কাৰণে মাকৰ ভৰসাত আত্মবিশ্বাস, মাক থকাৰ কাৰণে আত্মবিশ্বাসটো বাঢ়িছে।